মেঘালয়ত চলি থকা হিংসাত্মক ঘটনাৰ প্ৰভাৱ পৰিছে জাগিৰোডৰ টোপাতলিত। জাগিৰোডৰ দেওবৰীয়া সাপ্তাহিক বজাৰত নিমাওমাও পৰিৱেশ। বজাৰৰ চৌদিশে কেৱল শূন্যতা। দোকান পোহাৰ খুলিছে যদিও নাই গ্ৰাহক। বিগত সময়ত জাগিৰোডৰ সাপ্তাহিক বজাৰত ভিৰ কৰে মেঘালয়ৰ বহু লোকে। অহা যোৱাৰ পথত টোপাতলিত জিৰণিও লয় মেঘালয়ৰ লোকসকলে। যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰ দিনটোত টোপাতলিৰ লগতে জাগিৰোডৰ দেওবৰীয়া বজাৰত দেখা গৈছে যথেষ্ট ভিৰ। কিন্তু আজি জাগিৰোডৰ সাপ্তাহিক বজাৰৰ লগতে টোপাতলিত বিৰাজ কৰিছে সম্পূৰ্ণ বিপৰীত ছবি। 20 টকীয়া মাল বিক্ৰী কৰোঁ। এতিয়া মেঘালয়তে গৈছিলোঁ আমি, তাৰপিছত আমাৰ মানুহে আমাক যাবলৈ দিয়া নাই, কৈছে যে কিবা হাল্লা হৈ আছে, যাব নালাগে, যোৱা 2-3 দিন পিছত যোৱা, অলপ ঠাণ্ডা হৈ লওক পিছত যোৱা। এতিয়া আমি ঘূৰি আহিলোঁ আকৌ, আমাৰ মানুহে উঠাই দিছে, যাব নালাগে, কিবা হাল্লা কমিলে পিছত যাবা, সেইকাৰণে আমি যোৱা নাই। এক সময়ত বহুত ভিৰ থাকে, কিন্তু এই গণ্ডগোলটো কৰাৰ পৰা অকণমান মানুহ অহা যোৱাটো অলপ কম হৈছে। ভয় ভাৱ চবৰো আছেতো, সেইকাৰণে হৈ আছে আৰু এতিয়া বৰ্তমান গণ্ডগোলটো নকৰে, এইবিলাক হুলস্থুল নকৰি গতিকে অহা যোৱাটো হ'ব লাগে আমাৰ অসমত, মিলি জুলি চলিব লাগে। কাৰণ মেঘালয় মানুহে অসমত আমাৰ এই দোকানত বেপাৰ কৰে আৰু অসমৰ মানুহ তাতে মেঘালয় বেপাৰ কৰে। এইটো এটা সম্প্ৰদায়টো বহুত ডাঙৰ এটা আমাৰ ইয়াত ভাল আছে।